Dear students, welcome back to my free education channel. So আজি আমি ক্লাস 10 অনুশীলনী 1.2 আৰম্ভ কৰিম। সো অনুশীলনী 1.2 আৰম্ভ কৰিবলৈ হলে প্ৰথমতে আমাৰ 3-4টা মান কনসেপ্ট জানি ল'ব লাগিব। ফাৰ্স্ট কনসেপ্টটো হ'ল যে আমাৰ উপপাদ্য 1.2 থিওৰেম পাটিগণিতৰ মৌলিক উপপাদ্য এইটো আমাৰ জানিব লাগিব যে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণবোৰ অদ্বিতীয়। তো এইটো আমি জানিলোঁ যে যৌগিক সংখ্যা যিকোনো যৌগিক সংখ্যাকেই ইয়াৰ মৌলিক উৎপাদকত আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ফৰ এক্সাম্পল আমি এটা সংখ্যা ল'লোঁ যে যিটো সংখ্যা আমাৰ যৌগিক সংখ্যা সাপোজ 21। সো এই যৌগিক সংখ্যাটোক যদি আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে এইটোক আমি প্ৰথমতে 3 দি ভাগ কৰি লওঁ। 3 7 গুণ 21। ইয়াৰ মাল্টিপলত আমাৰ থাকিব 21 3 × 7। এইটো হ'ল মৌলিক সংখ্যা, এইটো হ'ল মৌলিক সংখ্যা। এই মৌলিক সংখ্যা দুটাৰ মাল্টিপ্লিকেশ্যন কৰিলে আমি কি এটা যৌগিক সংখ্যা পাওঁ। সো এইটো আমাৰ কৈছে যে যিকোনো এটা যৌগিক সংখ্যাকেই ইয়াৰ মৌলিকৰ গুণফল হিচাপে এইটো এটা মৌলিক, এইটো এটা মৌলিক আৰু ইয়াৰ গুণফল এই চিনটোক গুণফল বা পূৰণফল বুলি কোৱা হয়। সো গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি, এইটো উপপাদ্য মতে কৈছে। এতিয়া আমি এক্সাম্পল আৰম্ভ কৰোঁ। এতিয়া আমি অনুশীলনী 1.2 স্টাৰ্ট কৰিম। সো ফাৰ্স্ট অংক আমাৰ দিয়া আছে অনুশীলনী 1.1 1 এইটো আমাৰ দিয়া আছে 140। সো এইটো আমাৰ এটা যৌগিক সংখ্যা। এই যৌগিক সংখ্যাটোক আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিম। সো ইয়াৰ মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগিলে আমাৰ প্ৰথমতে সংখ্যাটো এনেকুৱাকৈ ভাঙি ল'ব লাগিব। ইয়াতে আমি 2 দি প্ৰথমতে চাম। 2 দি চালে 70 আৰু ইয়াতে 7 দি যাব আমাৰ 10 টাইমছ আৰু ইয়াতে 2 দি যাব 5 টাইমছ আৰু নাযায় 5 1 বাৰ যাব আৰু নাযায়। সো এইটোৱে আমাৰ কি হৈ গ'ল মৌলিক সংখ্যা। এই মৌলিক সংখ্যাবোৰৰ গুণফলক আমি যৌগিক সংখ্যাটোকে আমি মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। অৰ্থাৎ আমি এনেকুৱাকৈ লিখিব পাৰি 140 = 2 × 7 × 2 × 5। এইটো চাই লওক এনেকুৱাকৈ ৰাইট সাইডত কৰি ল'ব, তাৰপিছত এই গোটেইখিনি মাল্টিপ্লাই কৰি দিব 2 × 7 × 2 × 5। ইয়াৰে পৰা কি একে সংখ্যা কোন দুটা আছে এই একে সংখ্যা দুটা আমি স্কোয়াৰ কৰি দিম। 2 আৰু 2 পূৰণ হৈ আছে। সো 2² × 7 × 5 এইটো আমাৰ 1 হৈ গ'ল। এতিয়া আমি 1 2 নম্বৰটো স্টাৰ্ট কৰিম। 1 2 নম্বৰত আমাৰ কিতাপত দিয়া আছে 156 ৰাইট সাইডত আমি 156 লিখি ল'ম। ইয়াতে আমি প্ৰথমতে 2 দি দিম 7 টাইমছ আৰু 8 টাইমছ যাব, আকৌ 2 3 টাইমছ আৰু 9 টাইমছ আৰু 3 টাইমছ 1 আৰু 3 এতিয়া আৰু নাযায়। ইয়াতে 13 1 টাইমছ যাব আৰু নাযায়। সো এইটো 156ক আমি কেনেকুৱাকৈ লিখিব পাৰি যে 2 × 2 ইয়াতে 2 × 2 × 3 × 13। সো 3 × 13 ইয়াৰে আমাৰ 2² লিখিব পাৰি। 2 আৰু 2 মাল্টিপ্লাই হৈ আছে 3 × 13 এইটো হৈ গ'ল। এতিয়া আমি আকৌ ষ্টাৰ্ট কৰিম 1 3 ত আমাৰ দিয়া আছে 3825 এইটো আকৌ ভাঙি লওঁ 3825। এইটো চাই লওক আপোনালোকে লাষ্টত যদি 5 থাকে 25 বা 5 থাকে এইটো 5ৰে সদায় আমাৰ হৰণ যাব। সো 5 সো ইয়াতে 7 বাৰ যাব আৰু ইয়াতে থাকিব 32 টাইমছ। সো 6 বাৰ যাব আৰু 5 বাৰ যাব। ইয়াতে আকৌ 5 1 টাইমছ, এতিয়া 5 টাইমছ, এতিয়া 3 টাইমছ, এতিয়া 3 5 টাইমছ 1 টাইমছ, এতিয়া আকৌ আমি 3ৰে যাব আৰু 3ৰে গ'লে 1 টাইমছ আৰু 7 টাইমছ। সো এইকেইটা মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাব মানে 3825 = আমাৰ কি হৈ আছে 5 × 5 × 3 × 3 × 17। এইটো কেনেকুৱাকৈ লিখিব পাৰি 5 × 5 হৈ আছে। সো 5² ×
3 × 3 হৈ আছে 3 স্কুৱেৰ ইনটু 17 এনেকুৱাকৈ লিখিব পাৰি। এতিয়া অনুশীলনী 1.2 ৰে আমাৰ 3টা হৈ গ'ল, 1ৰ 3টা হৈ গ'ল। এতিয়া আমি 4 নম্বৰটো ষ্টাৰ্ট কৰোঁ। সো ইয়াতে আমাৰ কোৱেশ্চনটোত কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। সংখ্যাটো আছে আমাৰ এতিয়া 4 নম্বৰ, 3 নম্বৰলৈকে কৰা হৈছে। 1ৰ 4 নম্বৰত দিয়া আছে 5005। এইটো আমি ইয়াতে ভাঙি ল'ম। 5005 এইটো হৈ যাব 51001 আৰু ইয়াতে হৈ যাব আমাৰ 7 টাইমছ যদি আমি দিওঁ, 7 টাইমছ দিলে ইয়াতে হৈ যাব আমাৰ 143। ইয়াতে আকৌ 11 টাইমছ যদি দিওঁ এইটো 13 হৈ যাব। সো ইয়াতে আমি এইটো লিখিব পাৰোঁ 5005 ইজ ইকুৱেল টু 5 × 7 × 11 × 13। এতিয়া আমাৰ এইটো শেষ হৈ গ'ল। এতিয়া 5 নম্বৰত আমাৰ কুৱেশ্চনটো আছে 7429। 7429 ইয়াতে আমি 7429টো ভাঙি লওঁ। 7429টো ভাঙি ল'লে আমাৰ হৈ যাব 17 টাইমছ যাব। এইটো প্ৰথমতে আমাৰ 17 টাইমছ দিলে 437 হৈ যাব আৰু আমাৰ 19 টাইমছ যাব এইটো। সো 19 টাইমছ দিলে এইটো হৈ যাব আমাৰ 23। এতিয়া আমি 23 ইয়াতে 1 টাইমছ যাব। সো ইয়াতে আমি এইকেইটা মাল্টিপ্লিকেশ্যন কৰিলে আমি এই সংখ্যাটো পাম। 7429 ইজ ইকুৱেলছ টু 17 × 19 × 23। বাছ এইটো আমাৰ অনুশীলনী 1.2ৰ 1ৰ গোটেইকেইটা হৈ গ'ল 5। এতিয়া আমি অনুশীলনী 1.2ৰ 2 নম্বৰ অংকলৈ আহোঁ। 2 নম্বৰত কৈছে আমাৰ তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাউ উলিওৱা। সত্যাপন কৰা যে লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। সো সংখ্যা দুটাৰ গুণফল আমি জানো যে লসাগু ইনটু গসাউ যদি আমি মাল্টিপ্লাই কৰোঁ সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব লাগিব আৰু সেইটো আমাৰ সত্যাপনো কৰিব লাগিব। ইয়াতে সংখ্যা দুটা দিয়া থাকিব, তাৰ আমি লসাগু আৰু গসাউ উলিয়াওঁ। সো এতিয়া আমি চেষ্টা কৰোঁ। সো 2ৰ 1 নম্বৰ দিয়া আছে আমাৰ সংখ্যা দুটা কি কি দিয়া আছে 26 আৰু আমাৰ দিয়া আছে 91। সো 26ৰ যদি আমি এইটো মৌলিক উৎপাদকীকৰণত ভাঙোঁ তেনেহ'লে আমাৰ কি হৈ যাব যে 26 ইজ ইকুৱেল টু 13 × 2 আৰু 91ক যদি আমি ভাঙোঁ তেন্তে হৈ যাব আমাৰ কি 91 যদি ভাঙোঁ আমি 7 × 13 হৈ যাব। সো ইয়াৰে পৰা আমাৰ কমন কোনটো আছে যে একে সংখ্যা এই দুটা সংখ্যাৰ মাজত কোন দুটা সংখ্যাৰ মাজত দুটা সংখ্যা একেই সংখ্যা থাকিব লাগিব। সো একে সংখ্যা আমাৰ কি আছে 13। সো এই 13টোৱেই হৈ যাব আমাৰ কি গসাউ। এই সংখ্যা দুটাৰ আমাৰ গসাউ হৈ যাব 13। 13টোৱে আমাৰ হৈ যাব গসাউ। গসাউ ইকুৱেল টু 13। এতিয়া আমাৰ লসাগু কি হ'ব? এতিয়া আমাৰ লসাগু হ'ব বাকী সংখ্যা যিকেইটা আছে সেইকেইটা মাল্টিপ্লিকেশ্যন আৰু এই গসাউৰ লগত মাল্টিপ্লিকেশ্যন কৰিলে আমাৰ লসাগু হৈ যাব। সো এতেকে আমি লসাগু লিখিব পাৰোঁ লসাগু। ইয়াৰ ফুল ফৰ্ম হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক আৰু ইয়াৰ ফুল ফৰ্ম হ'ল গৰিষ্ঠ সাধাৰণ উৎপাদক। সো লসাগু আমাৰ এই 26 আৰু 91ৰ লসাগু হৈ যাব আমাৰ হৈ যাব বাকী সংখ্যা কেইটা আছে 7 × 2 আছে 2 ইনটু এই দুটা সংখ্যাৰ মাজত যে এটা আমি গসাউ লৈছোঁ সেই গসাউৰ এটা সংখ্যা ল'ব লাগিব। সো 13 এইটো হৈ যাব আমাৰ কি লসাগু। সো এইটো আমাৰ মাল্টিপ্লিকেশ্যন কৰিলে আমাৰ হৈ যাব 14 × 13 ইজ ইকুৱেলছ টু 182। এতিয়া আমাৰ কৈছে কি যে সত্যাপন কৰিব লাগিব। এতিয়া আমাৰ লসাগু ইনটু গসাউক মাল্টিপ্লিকেশ্যন কৰিলে এই সংখ্যা দুটাৰ পূৰণফল হ'ব লাগিব। এতিয়া আমি লেফ্ট হেণ্ড ছাইড বুলি ধৰি লওঁ যে আমি লসাগু আৰু গসাউক মাল্টিপ্লাই কৰিম। সো লসাগু আমাৰ লসাগু ইনটু মাল্টিপ্লিকেশ্যন গসাউ
গসাউ ইকুৱেল টু কি হৈ যাব লসাগু আমাৰ কি হৈ আছে লসাগু হৈ আছে 182 আৰু গসাউ কি হৈ আছে আমাৰ গসাউ হৈ আছে 13 সো 13 আৰু 182 পূৰণ কৰিলে আমাৰ হৈ যাব কি 2366 এতিয়া আমি সেই সংখ্যা দুটা পূৰণ কৰি চাম এইটো আমাৰ লসাগু ইনটু গসাগু মাল্টিপ্লিকেশ্যন কৰিলে 2366 হ'ল এতিয়া আমাৰ 26 আৰু 91 মাল্টিপ্লিকেশ্যন কৰিলে আমাৰ 2366 হ'ব লাগিব কাৰণ আমি জানো যে সংখ্যা দুটাক মাল্টিপ্লাই কৰিলে যিটো বস্তু আহিব সেই বস্তুটোৱে আমাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে সেই সংখ্যাটোৱে হ'ব লাগিব সো এতিয়া আমি 26 ইনটু 91ক যদি মাল্টিপ্লাই কৰোঁ সেম সংখ্যাই পাই যাম 2366 এতেকে আমাৰ সত্যাপন কৰা হৈ গ'ল বা প্ৰমাণিত হ'ল এতিয়া আমাৰ 1 নম্বৰ 2 ৰ 1 কৰা হ'ল এতিয়া আমি 2 ৰ 2 নম্বৰটো স্টাৰ্ট কৰোঁ 2 ৰ 2 নম্বৰত দিয়া আছে আমাৰ 510 আৰু 92 এতিয়া আমাৰ 2 ৰ 2 নম্বৰ সো ইয়াতে আমাৰ দিয়া আছে 510 আৰু দিয়া আছে 92 এই দুটা সংখ্যাৰ মাজত আমাৰ লসাগু আৰু গসাগু উলিয়াব লাগে আৰু সত্যাপন কৰিব লাগে যে লসাগু ইনটু গসাগু সেই সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি এই সংখ্যা দুটাক ইয়াতে ভাঙি লওঁ সো ইয়াতে সংখ্যা দুটাক ভাঙি ল'লে আমি ৰাইট সাইডত 510 এনেকৈ ভাঙি লওঁ সো 5 যাব ইয়াতে 1 আৰু 5 যাব 0 2 টাইমছ আৰু ইয়াতে হৈ যাব তার পিছত হৈ যাব 2 যাব 5 টাইমছ 1 এতিয়া হৈ যাব আমাৰ 3 যাব 1 টাইমছ 7 সো ইয়াতে আমাৰ 510 এনেকুৱাকৈ লিখিব পাৰি 510 ইজ ইকুৱেল টু 5 ইনটু 2 ইনটু 3 ইনটু 17 এতিয়া আমাৰ 92 সো 92 হৈ যাব আমাৰ 92 ইকুৱেল টু ইয়াতে 92 ভাঙি লওঁ 92 ইয়াতে 2 টাইমছ দিলে ইয়াতে যাব 4 টাইমছ আৰু ইয়াতে যাব 6 আৰু ইয়াতে 2 টাইমছ 3 টাইমছ এতিয়া আমাৰ 92 হৈ যাব 2 ইনটু 2 ইনটু 23 এতিয়া আমাৰ লসাগু আৰু গসাগুৰ আমি জানো যে দুটা সংখ্যাৰ মাজত লসাগু আৰু গসাগু এনেকুৱা থাকিলে কেনেকুৱাকৈ হৈ যায় ইয়াৰে মাজত আমাৰ কমন আছে কি কমন আছে 2 সো ইয়াৰে আমাৰ হৈ যাব কি গসাগু হৈ যাব এতেকে গসাগু ইজ ইকুৱেলছ টু 2 এতিয়া আমাৰ বাকিখিনি হৈ যাব লসাগু এতেকে লসাগু ইজ ইকুৱেল টু হৈ যাব আমাৰ বাকি সংখ্যা কি আছে এখানে মাল্টিপ্লিকেশ্যন কৰিলে হৈ যাব 5 হৈ আছে 5 আছে 5 ইনটু 3 ইনটু 17 ইনটু 2 ইনটু 23 আৰু ইয়াতে আমাৰ দুটাৰ মাজত এটা গসাউত লৈছোঁ আৰু বাকি এটা আছে সো ইয়াতে আৰু এটা 2 মাল্টিপ্লিকেশ্যন হৈ যাব সো এইকেইটা মাল্টিপ্লিকেশ্যন কৰিলে আমি পাওঁ যে 23460 এনেকুৱা ধৰণৰ আমি পাম এইকেইটা মাল্টিপ্লাই কৰি চাবা তোমালোকে প্ৰথমতে এনেকুৱাকৈ মাল্টিপ্লাই কৰিবা 2 ইনটু 5 কৰিবা 10 হৈ যাব আৰু 10 হৈ গ'লে 3 ইনটু 6 কৰিবা 60 হৈ যাব সো 60 লগত এই দুটা মাল্টিপ্লাই বেলেগ বেলেগকৈ কৰিবা হৈ যাব সহজ হৈ যাব এনেকুৱাকৈ মই কৰি দি আছোঁ 2 ইনটু 5 10 হৈ যাব ইনটু 3 ইনটু 2 কৰিলে 6 ইনটু 17 ইনটু 23 এনেকুৱাকৈ কৰিলে সদায় 10 বনাবলৈ চেষ্টা কৰিবা 10 বনালে মাল্টিপ্লিকেশ্যন কৰোঁতে সহজ হয় কাৰণ 10ৰ লগত 6 মাল্টিপ্লাই কৰিলে সদায় 60 হৈ যাব ইয়াতে 17 ইনটু 23 এইকেইটা বেলেগ বেলেগকৈ মাল্টিপ্লাই কৰিবা কৰি চাবা তাতে তোমালোকৰ এইটো এনসাৰ আহি যাব 23460 এইটো হৈ গ'ল আমাৰ লসাগু আৰু আমাৰ গসাউ হৈ যাব 2 সো এই দুটা সংখ্যাক মাল্টিপ্লাই কৰিলে এই লসাগু আৰু গসাউক মাল্টিপ্লাই কৰিলে আমাৰ এই যে দুটা সংখ্যা দিয়া আছে 510 আৰু 92 এই দুটাৰ মাল্টিপ্লিকেশ্যন কৰাৰ সমান হ'ব লাগিব এইটো সত্যাপন কৰিব লাগে সো এতিয়া আমি ইয়াতে লিখি দিওঁ
লসাগু ইনটু গসাগু ইজ ইকুৱেলছ টু আমাৰ কি আছে লসাগু কি আছে লসাগু আছে আমাৰ এইটো 2 3 4 6 0 আৰু গসাগু আছে আমাৰ 2 এইটো দি মাল্টিপ্লিকেশ্যন কৰিলে কি হৈ যাব আমাৰ 0 2 6 টাইমছ গ'লে 12 হৈ যাব বাকি 1 আৰু ইয়াতে 2 8 1ত 9 হৈ যাব 2 3 6 2 2 যা 4 4 6 9 2 0 এইটো হৈ গ'ল আমাৰ লসাগু আৰু গসাগু পূৰণ কৰিলে এইটো সংখ্যা আহিলে এতিয়া আমাৰ এইটো প্ৰমাণ কৰিব লাগিব যে 510 আৰু 92 মাল্টিপ্লাই কৰিলে কি হয় ইয়াতে আমাৰ সংখ্যা দুটা পূৰণ কৰিম 510 into 92 is equal to ইয়াতে তোমালোকে মাল্টিপ্লিকেশ্যন কৰি ল'বা 510 আৰু 92 0 to 10 0 9 45 ইয়াতে এনেকৈ কৰি লিখিবা 0 2 9 6 4 চাবা এইটো হৈ গৈছে 46920 46920 46920 তাৰ মানে সংখ্যা দুটাৰ পূৰণফল আমি সমান সমান ইকুৱেল টু লসাগু ইনটু গসাগু প্ৰমাণ কৰিলে এইটো সত্যাপন কৰা হ'ল এতিয়া আমি 2ৰ 3 নম্বৰটো আমি কৰিম 336 আৰু 54ৰ লসাগু ইনটু গসাগু উলিয়াব লাগে আৰু সেই লসাগু ইনটু গসাগু এই সংখ্যা দুটাৰ মাল্টিপ্লিকেশ্যনৰ মানে পূৰণফলৰ সমান হ'ব লাগে সো এতিয়া আমি চাই লওঁ এই দুটা সংখ্যাক আমি ভাঙি লওঁ ইয়াতে আমি 336 ভাঙি ল'লে এনেকুৱাকৈ আহিব তোমালোকে সাইডত ভাঙি ল'বা এতিয়া আমি এইখিনি মাল্টিপ্লিকেশ্যনখিনি লিখি ল'ম 336 মানে হৈছে 2 into 2 into 2 into 2 এতিয়া আমাৰ হৈ যাব into 3 into 7 এইটো আমাৰ ইয়াতে চাই ল'বা 1 2 3 4 3 তাৰ মানে 1 2 3 4 তাৰপিছত আছে 3 into 7 তাৰপিছত আমাৰ আছে 54 সো 54 ইজ ইকুৱেলছ টু আমাৰ কি হৈ যাব 2 into 3 into 3 into 3 ইয়াতে 2 into 3 into 3 into 3 to যাব 54 এতিয়া আমাৰ মৌলিক উৎপাদকত ভাঙিছো এই যৌগিক সংখ্যা দুটাক ইয়াৰে পৰা আমাৰ লসাগু উলিয়াব পাৰি আৰু গসাগু উলিয়াব পাৰি প্ৰথমতে আমি গসাগু উলিয়াও সো গসাগু মানে হৈছে যে এই দুটা সংখ্যাৰ মাজৰ পৰা কমন ল'ব লাগিব সো ইয়াৰে 2 এটা ইয়াৰে 2 এটা কমন ল'লো ইয়াতে 3 আছে ইয়াতে এটা 3 আছে সো 3 এটা কমন ল'ব লাগিব সো ইয়াৰে পৰা ইয়াতে আমি লিখিব পাৰি গ খা ও is equals to এই দুটা 2ৰ পৰা এটা 2 আহিব আৰু ইয়াৰে পৰা 3 যেহেতু ইয়াত 3টা আছে ইয়াতে এটা আছে সো এটাই ল'ব লাগিব তাৰ মানে আমি জানো যে গসাগু সদায় আমাৰ কি হৈ যায় যেটো পাৱাৰ কম থাকে সাপোজ 3 কিউব আৰু 3 পাৱাৰ 1 থাকিলে আৰু বেলেগ এটা সংখ্যা 3 পাৱাৰ 1 থাকিলে সো এই পাৱাৰ 1 যেটোৰ পাৱাৰ একদম কম আছে হেতুই আমাৰ গসাগু হৈ যায় এটো আগৰ কনসেপ্টত মই দেখুৱাই দিছো সো তোমালোকে এটো চাই লবা সো ইয়াতে আমাৰ এতিয়া হৈ যাব পাৱাৰ কম আছে কিন্তু এটো 3 পাৱাৰ 1 আছে সো ইয়াৰে 3 পাৱাৰ 3 হৈ যাব ইয়াতে 3 পাৱাৰ 3 আৰু 3 পাৱাৰ 1 সো 3 পাৱাৰ 1 টো ল'ব লাগিব 3 পাৱাৰ 1 মানে 3 এতিয়া আমাৰ গসাগু হৈ যাব 2 into 3 মানে কি 6 এতিয়া আমাৰ লসাগু কি হ'ব লসাগু সদায় লঘিষ্ঠ সাধাৰণ গুণিতক মানে হৈছে যে সদায় ডাঙৰ পাৱাৰ যেটো থাকে সেইটো হৈ যাব লসাগু ইকুৱেল টু হৈ যাব আমাৰ ইয়াতে বাকি কোন কেইটা সংখ্যা আছে ইয়াতে আছে আমাৰ 2 into 2 into 2 into 7 ইয়াতে into ইয়াতে যে বাকি আছে 3 into 3 into ইয়াতে যে আমি গসাগু এটা লৈছো সেই গসাগুটো মাল্টিপ্লাই হৈ যাব ইয়াতে 6 অৰ্থাৎ 3 into 2 এইকেইটা মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাব ইয়াতে আমাৰ হৈ যাব এইকেইটা মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাব 3024 সো এতিয়া আমি চাম লসাগু ইনটু গসাগু কৰিম আৰু সংখ্যা দুটাক মাল্টিপ্লাই কৰিম সো লসাগু আমাৰ আছে কি যে
লসাগু ইনটু গসাউ is equals to কিমান দিয়া আছে লসাগু 3024 ইনটু 6 এইটো কৰিলে আমাৰ কি আহিব এইটো ইয়াৰ লগত মাল্টিপ্লিকেশ্যন কৰিলে এটা লাইনতে কৰিব পাৰা প্ৰেক্টিছ থাকিব লাগিব কেৱল সো এইটো কৰিলে আমাৰ হৈ যাব 18144 এতিয়া আমাৰ অনুশীলনী 1.2 ৰ 2 নম্বৰৰ 3 নম্বৰটো কৰা হৈ গ'ল এতিয়া লাষ্টত আমি চাওঁ লসাগু ইনটু গসাউ সো লসাগু ইনটু গসাউ পূৰণ কৰিলে আমাৰ এইটো সংখ্যা হয় আৰু আমাৰ যি দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যা পূৰণ কৰিলেও আমাৰ এইটো সংখ্যা হৈ যাব এই চোৱা ইয়াতে দিয়া আছে আমাৰ সংখ্যা দুটা পূৰণ কৰিছো 336 আৰু 54 সো 336 আৰু 54 ইয়াতে মাল্টিপ্লাই কৰি এইটো ৰিজাল্ট আহিছে তাৰ মানে কি লসাগু এইটো হৈছে আমাৰ লসাগু ইনটু গসাউ সো এই দুটা পূৰণ কৰিলে আমাৰ এইটো সংখ্যা হৈছে আৰু যি সংখ্যা দুটা দিয়া আছে এই সংখ্যা দুটা পূৰণ কৰিলে আমাৰ এইটো হৈ যাব তাৰ মানে আমি কি লিখিব পাৰো যে লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল এইটোৱে সত্যাপন কৰা হল যে লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সত্যাপন কৰা হল এতিয়া আমাৰ অনুশীলনী 1.2 3 নম্বৰটো যদি কৰিব যাওঁ ইয়াৰ আগতে এটা কনসেপ্ট আমাৰ কিতাপতে দিয়া আছে সেই কনসেপ্টখিনি জানি ল'ব লাগিব ইয়াতে দিয়া আছে যে আমি সংখ্যা আমাৰ দিয়া থাকিব দুটা বা তিনিটা সংখ্যা দিয়া থাকিব ইয়াতে দুটা দিয়া আছে সো ইয়াতে দিবা জানিব লাগিব যে গসাউ ইকুৱেল টু যিকোনো দুটা সংখ্যা দিয়া থাকিলে সেই দুটা সংখ্যাৰ গসাউ কি হ'ব এইটো হৈ যাব সংখ্যা দুটা থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল এইটো আমি ইয়াতে এক্সাম্পল লৈ কৰি চাওঁ যে ক্ষুদ্ৰতম ঘাতৰ গুণফল কি হ'ব আমি যদি এক্সাম্পল হিচাপে লওঁ 15 আৰু 21 এই দুটা যদি আমি এক্সাম্পল হিচাপে লওঁ ইয়াতে কৈছে যে এই দুটা সংখ্যাৰ যদি আমাৰ গসাউ উলিয়াব লাগে ইয়াতে আমাৰ কনসেপ্টত কোৱা আছে কি যে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল ইয়াতে আমি মৌলিক উৎপাদক কেইটা উলিয়াই লওঁ 15 ইজ ইকুৱেল টু 5 ইনটু 3 লিখিব আৰু 21 ইজ ইকুৱেল টু আমি লিখিব পাৰি 3 ইনটু 7 এতিয়া আমাৰ গসাউ লিখিবলৈ হ'লে ইয়াৰে পৰা যাৰ ঘাত একদম কম আছে ইয়াতে সাপোজ আমি যদি ইয়াতে 15 জায়গাত যদি 45 লওঁ তেনেহলে আমাৰ হৈ যাব ইয়াতে 3 আৰু এটা 3 হৈ যাব সো ইয়াতে 3 এটা লৈ ললে ইয়াতে আমাৰ হৈ যাব কি 3 স্কয়াৰ ইনটু 5 ইয়াতে 21 ত হৈ যাব আমাৰ 3 ইনটু 7 সো ইয়াতে 3 ইনটু 7 হৈ গলে ইয়াতে আমাৰ যেটো সংখ্যা কমন আছে এই সংখ্যা 3 তিনি সংখ্যাটো আমাৰ কমন আছে ইয়াতে ইয়াৰ ক্ষুদ্ৰতম ঘাত যেটো হ'ব ক্ষুদ্ৰতম ঘাত কি আছে ইয়াতে 3 পাৱাৰ 1 হৈ যাব 3 মানে কি 3 পাৱাৰ 1 আৰু ইয়াতে ঘাত কিমান আছে 2 আছে এইটো ক্ষুদ্ৰতম নহয় এইটো ডাঙৰ হৈ গল ক্ষুদ্ৰতম মানে সৰু সো সৰু ঘাত থকাটো আমাৰ হৈ যাব সো সৰু ঘাত থাকিলে আমাৰ এইটোই হৈ যাব আমাৰ নিৰ্ণয় গসাউ হেইটো কথা আমাৰ আগৰ কনসেপ্টত কৈছে সো ইয়াৰে পৰা আমি লিখিব পাৰো এতিয়া যে গসাউ ইকুৱেল টু গসাউ is equal to 3 power 1 মানে কি 3 এইটোই হৈ যাব আমাৰ आंसर এইটো ফার্স্ট কনসেপ্ট আৰু এটা কনসেপ্ট দিছে এতিয়া আমাৰ আৰু এটা কনসেপ্ট আছে হেতু হল যে আমি এনেকৈ লিখিব পাৰো যে লসাগু কোনো এটা সংখ্যাৰ লসাগু কোনো দুটা লসাগু ইনটু গসাউ দিয়া থাকে তেন্তে আমি সেই সংখ্যা দুটা উলিয়াব পাৰি যে লসাগু ইনটু গসাউ ইকুৱেল টু সেই সংখ্যা দুটাৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় সদায় সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান যে কোনো দুটা সংখ্যা দিয়া থাকিলে সেই সংখ্যা দুটাৰ যদি আমি লসাগু আৰু গসাউ উলিয়াব পাৰো সে লসাগু আৰু গসাউ যদি পূৰণ কৰো আমি সেই সংখ্যা দুটাক পূৰণ কৰিলে পাই যাম এটো এটা কনসেপ্ট তোমালোকৰ অনুশীলনী 1.2 2 নম্বৰ কোৱেশ্চনত এটা আগতে কৰা হৈছে এইখিনি চাই লবা তোমালোকে
এইটো কনচেপ্টৰ কথা সেইখিনি কৰা হৈছে আৰু ইয়াতে এইটো প্ৰুফো কৰা হৈছে, সত্যাপনো কৰা হৈছে। চ' আগতে এইটো চাই ল'বা। এতিয়া আমি অনুশীলনীত যাওঁ। এতিয়া আমি অনুশীলনী 1.2 3 নম্বৰ কুৱেশ্যন কেইটা কৰোঁ। চ' 3 নম্বৰত আছে আমাৰ প্ৰথমতে 3ৰ 1 নম্বৰত দিয়া আছে 12, 15 আৰু দিয়া আছে আমাৰ 21। তেতিয়া আমি এইকেইটা সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াম। চ' গসাগু উলিয়াবলৈ হ'লে প্ৰথমতে আমাৰ 12টো ভাঙিব লাগিব, মৌলিক উৎপাদকত ভাঙিব লাগিব। 2 স্কুৱেৰ ইনটু 3 হৈ যাব আৰু 15ক ভাঙিব লাগিব। 15ক ভাঙিলে আমাৰ কি হৈ যাব 3 ইনটু 5 হৈ যাব আৰু আমাৰ 21ক ভাঙিলে 3 ইনটু 7 হৈ যাব। ইয়াৰ পৰা কমন কোনটো আছে? এই তিনিটোৱে কমন আছে। চ' এইটোৱে হৈ যাব আমাৰ কি গসাউ। এতেকে গসাউ হৈ যাব আমাৰ 3 পাৱাৰ 1। 3 পাৱাৰ 1 মানে এইকেইটা 3 পাৱাৰ 1 হৈ আছে। এই তিনিটাৰ পৰা এটা ল'ব লাগিব 3 পাৱাৰ 1। চ' এটা 3 পাৱাৰ 1 ল'লে 3 পাৱাৰ 1 মানে 3, এইটোৱে হৈ যাব আমাৰ কি গসাগু। এতিয়া আমি লসাগু উলিয়াম। লসাগু উলিয়াবলৈ হ'লে আমাৰ এই গসাগু যে ল'লোঁ, এই গসাগু লোৱা বাদ দি বাকী যিকেইটা সংখ্যা থাকিব সেইকেইটা সংখ্যাৰ মাল্টিপ্লিকেশ্যন মানে পূৰণ কৰিলে আমি লসাগু পাওঁ। চ' লসাগু ইজ ইকুৱেল টু আমাৰ কি আছে 2 স্কুৱেৰ আছে, 2 স্কুৱেৰ লিখি ল'লোঁ। তাৰপিছত আমাৰ 5 আছে, 5 ইনটু 7 আছে 7 আৰু ইয়াতে যে আমি এটা গসাগু কমন লৈছোঁ, তিনিওটা সংখ্যাৰে কমন এটা লৈছোঁ, সেইটো এটা ল'ব লাগিব। চ' এইটো 3 পাৱাৰ 1 বা 3 ল'ব লাগিব। এইকেইটা মাল্টিপ্লিকেশ্যন কৰিলে পূৰণ কৰিলে যিটো সংখ্যা আহিব সেইটোৱে হৈ যাব আমাৰ নিৰ্ণয় লসাগু। চ' এতিয়া আমি 4 ইনটু 5 ইনটু 7 ইনটু 3 এইখিনি হৈ যাব 20 আৰু এইখিনি হৈ যাব 21। চ' ইয়াতে আমাৰ কি হৈ যাব 2, 4 আৰু ইয়াতে 0 হৈ যাব। 420 হৈ যাব আমাৰ নিৰ্ণয় লসাগু। এতিয়া আমি নেক্সট 3ৰ 2 নম্বৰটো চাওঁ। 17, 23 আৰু 29। এই তিনিওটা সংখ্যা আমাৰ কি সংখ্যা? মৌলিক সংখ্যা। চ' এই মৌলিক সংখ্যাৰ আমাৰ উৎপাদকীকৰণত এই সংখ্যাটো আৰু অনলি 1 থাকিব। এইটো ভাঙিলে মৌলিক উৎপাদকীকৰণত ভাঙিলে আমাৰ কি হৈ যাব জানা 17 ইনটু 1 হৈ যাব আৰু 23ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰোঁ এইটো হৈ যাব 23 ইনটু 1। চ' এইটো 29। মৌলিক সংখ্যাৰ কনচেপ্টটোৱে হ'ল যে সেই সংখ্যাটো আৰু ইয়াৰ উৎপাদক 1। চ' উৎপাদক 1ৰ বাহিৰে বেলেগ অইন কোনো উৎপাদক নাথাকিলে সেই সংখ্যাটোকে মৌলিক সংখ্যা বুলি কোৱা হ'ব। যেনেকুৱা 17ৰ উৎপাদক কি আছে? 17ৰ বাহিৰে অনলি 1 এটা আছে। এই 1ৰ বাহিৰে আৰু অইন কোনো সেই নিজে সংখ্যাটো থকাৰ বাহিৰে অইন কোনো উৎপাদক নাই। চ' সেইকাৰণে ইয়াক মৌলিক সংখ্যা বুলি কোৱা হয়। এইটো 29 ইনটু 1 হৈ যাব। চ' ইয়াৰে পৰা তোমাক যদি তিনিওটা মৌলিক সংখ্যাৰ গসাগু উলিয়াব দিয়ে তেনেহ'লে সেই গসাগুটো হৈ যাব আমাৰ কি জানা? সেই গসাগুটো হৈ যাব আমাৰ 1, অনলি 1, কাৰণ এই তিনিওটাতেই আমাৰ 1 কমন আছে। চ' এইটো হৈ যাব আমাৰ কি 1। এতিয়া আমাৰ হৈ যাব নিৰ্ণয় গসাউ ইজ ইকুৱেল টু হৈ যাব আমাৰ 1। এতিয়া আমাৰ লসাগু কি হৈ যাব? লসাগু হৈ যাব আমাৰ বাকী যিখিনি সংখ্যা আছে আমাৰ মৌলিক সংখ্যা, এই মৌলিক সংখ্যাকেইটাৰ পূৰণফল হৈ যাব আমাৰ লসাগু। চ' এতেকে আমি লিখিব পাৰোঁ লসাগু ইজ ইকুৱেল টু কি হৈ যাব আমাৰ 17 ইনটু 23 ইনটু 29। এই গোটেইকেইটা মাল্টিপ্লিকেশ্যন কৰিলে বা পূৰণ কৰিলে হৈ যাব আমাৰ 11339। চ' 11339 তোমালোকে ছাইডত পূৰণ কৰি ল'বা।
মই এইখিনি আগতে পূৰণ কৰা আছিলে কাৰণে ডাইৰেক্ট উঠাই দিছোঁ। চ' এইটো হৈ গ'ল। এতিয়া আমাৰ অনুশীলনী 1.2 তিনি নম্বৰ কৰি লওঁ। ইয়াতে 3 নম্বৰত আমাৰ দিয়া আছে 8, 9 আৰু কি দিয়া আছে 25। চ' ইয়াৰ পৰা আমি ভাঙি লওঁ সংখ্যাকেইটা। 8 মানে হৈ যাব 2 কিউব আৰু 9 মানে হৈ যাব আমাৰ 3 স্কুৱেৰ আৰু 25 মানে হৈ যাব আমাৰ 5 স্কুৱেৰ। চ' ইয়াতে এটা সংখ্যাও কমন নাই ইয়াতে। এইটো এনেকুৱাকৈ লিখিব পাৰি 2 × 2 × 2। ইয়াতে আমি এনেকুৱাকৈ লিখিব পাৰি 3 × 3। ইয়াতে আমি এনেকুৱাকৈ লিখিব পাৰি 5 × 5। চ' ইয়াৰে আমাৰ উৎপাদকত অনলি 1 এটা কমন থাকিব। ইয়াতে × 1 × 1 চ' ইয়াৰে আমাৰ যদি গসাউ উলিয়াব দিয়ে, ইয়াৰে আমাৰ গসাউ হৈ যাব ক্ষুদ্ৰতম ঘাত। এতিয়া আমাৰ কমন থকা সংখ্যা কি আছে? 1 আছে। 1ৰ ক্ষুদ্ৰতম ঘাত 1 আছে। চ' এইটো আমাৰ ক্ষুদ্ৰতম ঘাত থকা সংখ্যা কি হৈ যাব? গসাউ হৈ যাব 1। এতিয়া আমাৰ লসাগু কি হ'ব? লসাগু বৃহত্তম ঘাতকেইটাৰ গুণফলকে আমি লসাগু বুলি কওঁ। বৃহত্তম ঘাত কি আছে? 2/3 আছে, 3/2 আছে, 5/2 আছে। এইকেইটা মাল্টিপ্লিকেশ্যন কৰিলে পূৰণ কৰিলে আমাৰ হৈ যাব কি? লসাগু। চ' এইটো 8 × 9 × 25। এইকেইটা পূৰণ কৰিলে আমাৰ হৈ যাব 1800। এইকেইটা তোমালোকে ছাইডত পূৰণ কৰি ল'বা। 1800 এইটো আমাৰ নিৰ্ণয় লসাগু। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 4ত দিয়া আছে যে এই দুটা সংখ্যা দিয়া আছে 306657 = 9। এইটো মানে কি দিয়া আছে? গসাউ। এই দুটা সংখ্যাৰ গসাউ দিয়া আছে আমাৰ 9 আৰু লসাগু উলিয়াব লাগে। এই দুটা সংখ্যাৰ লসাগু উলিয়াব লাগে। আমি আগতে কনচেপ্টটো লিখি দিছিলোঁ। এইটো ভিডিঅ'টোত চাই ল'ব, ভিডিঅ'টোত চাই ল'বা। চ' আগতে মই লিখি দিছোঁ কি যে যদি আমাৰ দুটা সংখ্যা দিয়া থাকে, সেই দুটা সংখ্যাৰ লসাগু ইনটু গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা আমি লিখি লওঁ কি সংখ্যা আছে যে আমাৰ ইয়াতে দিয়া আছে গসাউ বুলি দিয়া আছে। চ' গসাউৰ ঠাইত আমি সংখ্যা এটা দিয়া আছে গসাউৰ মান, সেই গসাউৰ মানটো বহাই দিম। চ' লসাগু ইনটু 9। গসাউ আমাৰ 9 দিয়া আছে। এতিয়া সংখ্যা দুটা কি আছে? 306। সংখ্যা দুটা দিয়া আছে 306 × 657। চ' এইটো আমাৰ দিয়া আছে। এতিয়া আমি এই সংখ্যাটোৰ পৰা লসাগু উলিয়াব লাগে। চ' আমাৰ লেফ্ট ছাইডত আছে লসাগু। এতিয়া ইয়াৰ লগত এইটো পূৰণ হৈ আছে। এই পূৰণ চিহ্নটো সমান চিহ্নৰ সোঁফালে গ'লে এইটো হৰণ হৈ যাব। এতিয়া আমি কি লিখিব পাৰোঁ? ইয়াৰে পৰা লিখিব পাৰোঁ লসাগু ইকুৱেল টু 306 × 657 / 9। এইটো হৈ যাব আমাৰ কি? লসাগু। চ' এইটো আমি কটাকটি কৰি সংখ্যা এটা পাম। এইটো আমি কটাকটি কৰিলে সংখ্যা এটা পাওঁ। ইয়াতে 9 যাব আমাৰ 34 টাইমছ। চ' 34 × 657। এই দুটা সংখ্যা পূৰণ কৰিলে তোমালোকে ছাইডত পূৰণ কৰি ল'বা। মই পূৰণ কৰা আছে কাৰণে মই কৰি দিছোঁ। চ' 22338। এতিয়া আমাৰ নিৰ্ণয় লসাগুটো হৈ গ'ল 22338। এইটো আমাৰ নিৰ্ণয় লসাগু। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 5ত দিয়া আছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰে নে নাই। এতিয়া আমি জানো যে যিকোনো এটা সংখ্যাক যদি 0 অংকৰে শেষ হ'বলগীয়া হয়, সেই 0 অংকৰে শেষ হ'বলগীয়া সংখ্যাটোত এটা উৎপাদক থাকিব লাগিব। সেই উৎপাদকটো 5 হ'ব লাগিব। কাৰণ 0 অংকৰে শেষ হ'বলৈ হ'লে সেই সংখ্যাটো আমাৰ কি 5ৰে হৰণ যাব লাগিব। চ' এতিয়া আমি ইয়াৰ উৎপাদক উলিয়াই লওঁ।
6n সংখ্যাটোৰ আমি উৎপাদক উলিয়াওঁ ইয়াতে যদি আমাৰ 6n সংখ্যাটোত যদি উৎপাদক 5 থাকে তেনেহ'লে সংখ্যাটো আমাৰ কি হৈ যাব সংখ্যাটো আমাৰ 0 অংকৰে শেষ হ'ব পাৰিব আৰু যদি আমাৰ 5 নাথাকে এই 6n সংখ্যাটোত যদি উৎপাদক আমাৰ 5 নাথাকে তেনেহ'লে আমাৰ 0 অংকৰে শেষ নহয় এতিয়া আমি চাই লওঁ 6n সংখ্যাটো লিখি লওঁ 6n এটোক আমি এনেকুৱাকৈ লিখিব পাৰি 2 into 3 power whole n এনেকুৱাকৈ লিখিব পাৰি সো এইটোৰ উৎপাদক ভাঙি ললো এইটোৰ উৎপাদক ভাঙিলে 6n সংখ্যাটোৰ উৎপাদক ভাঙিলে 2 into 3 হৈ যায় ইয়াতে আমাৰ এনেকুৱাকৈ লিখিব পাৰো 2 to the power n into 3 to the power n এনেকুৱাকৈ লিখিব ইয়াৰ উৎপাদকটো আমাৰ 5 নাই গতিকে যেহেতু আমাৰ 6n সংখ্যাটোৰ উৎপাদকত 5 সংখ্যাটো নাই গতিকে এইটো আমাৰ 0 অংকৰে শেষ নহয় বা শেষ হ'ব নোৱাৰে এতিয়া আমি লিখি দিওঁ যেহেতু এতিয়া আমাৰ যেহেতু 6n সংখ্যাটোৰ মৌলিক উৎপাদকত আমাৰ কি 2 আছে কিন্তু 5 নাই সো 5 নাই কাৰণে এই সংখ্যাটো বা যিকোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ নহয় যদি আমাৰ 5 থাকিলে হয় উৎপাদকত মৌলিক উৎপাদকত তেনেহ'লে আমাৰ এই সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰিলে হয় তেতিয়া আমাৰ নাই কাৰণে এই সংখ্যাটো 0 অংকৰে শেষ নহয় এতিয়া আমি কোৱেশ্চন নম্বৰ 6 লৈ যাম এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে যে 7 into 11 into 13 plus 13 আৰু 7 into 6 into এনেকৈ ডটেডকৈ 2 into 1 into plus 5 সংখ্যা দুটা কি যৌগিক সংখ্যা ব্যাখ্যা কৰিব দিছে এতিয়া আমি লেটস স্টার্ট দ্য সলিউশন সো এতিয়া আমাৰ আছে যে 7 into 11 into 13 plus 13 ইয়াতে 13 এটা মাল্টিপ্লাই হৈ আছে আৰু এটা 13 প্লাস হৈ আছে সো ইয়াৰে পৰা 13 এটা আমি কমন ল'ব পাৰোঁ সো 13 এটা কমন ল'লে ইয়াতে থাকিব কি 7 into 11 plus 1 এটা থাকি যাব কাৰণ 13 টো কমন লৈছো সো 13 ইয়াতে 1 এটা মাল্টিপ্লাই হৈ থাকিব সো 1 ৰ লগত 13 মাল্টিপ্লাই হৈ থাকিলে 13 হৈ যাব আৰু ইয়াতে প্লাস চিন থাকিল 13 আৰু 1 মাল্টিপ্লাই কৰিলে ইয়াতে প্লাস 13 এইটো এংকে পাম কাৰণ এইটো কমন ল'লে আমি 7 into 11 into 1 into 11 into 1 plus 1 এইটো আমি ব্ৰেকেটত লিখিব লাগিব আৰু এটা সংখ্যা দিয়া আছে আমাৰ কি 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সো ইয়াৰে প্লাস 5 দিয়া আছে আৰু 5 এটা মাল্টিপ্লিকেশন হৈ আছে ইয়াৰ পৰা 5 কমন ল'ব লাগিব 5 কমন ল'ব লাগিলে আমাৰ ইয়াতে কি থাকিব 7 into 6 into 5 নহয় ইয়াত 1 হ'ব কাৰণ ইয়াতে 5 এটা আমি কমন লৈছো এই 5 আৰু 1 মাল্টিপ্লাই কৰিলে ইয়াতে কি হৈ যাব আমাৰ ইয়াতে আমাৰ হৈ যাব 5 সো ইয়াৰে হেকাৰণে আমি 5 এটা কমন লৈছো ইয়াৰে পৰা সো ইয়াতে 5 ৰ জায়গাত কি হ'ব 1 হ'ব সো ইয়াতে 1 into এতিয়া 5 ৰ জায়গাত 1 into 4 into 3 into বাকিখিনি সেম হৈ যাব 3 into 2 into 1 প্লাস 5 যে আছিলে এই প্লাস 5 ৰ জায়গাত 1 হৈ যাব কাৰণ এই 1 টো প্লাস 1 ৰ লগত মাল্টিপ্লাই কৰি পূৰণ কৰিলে আমাৰ কি হৈ যাব প্লাস 5 হৈ যাব সো হেকাৰণে আমাৰ কি 5 টো আমি কমন লৈছো 5 টো কমন ল'লে এইখিনি হৈ যাব যেতিয়া আমি এইখিনি সলভ কৰিলে এই গোটেইকেইটা মাল্টিপ্লিকেশন কৰিলে আমি পাই যাম 1008 এইকেইটা মাল্টিপ্লিকেশন কৰিলে 7 into 6 into 1 into 4 into 3 into 2 into 1 এইকেইটা পূৰণ কৰিলে আমি পাই যাম 1008 আৰু প্লাস 1 আছে প্লাস 1 5 এটা কমন লৈছিলো আগৰে পৰা আছিলে 5 সো এতিয়া আমাৰ হৈ যাব 1008 plus 1 এই দুটা যোগ কৰিলে আমাৰ কি হৈ যাব 1009 আৰু এইটো ব্ৰেকেট মানে কি ইয়াতে এটা পূৰণ চিন আছে ব্ৰেকেট উঠাই দিয়াৰ লগে লগে পূৰণ চিন বহিব সো ইয়াতে আমাৰ কি হৈ যাব 5 into 1009 কৰিলে এইটো আমাৰ কি মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা এইটো এটা মৌলিক সংখ্যা এতিয়া আমি এইটো সংখ্যাত আহো এইটো সংখ্যাত আমি 13 এটা কমন লৈছো 13 এটা কমন ল'লে 7 into 11 মাল্টিপ্লাই কৰিলে into 1 মাল্টিপ্লাই কৰিলে আমাৰ হৈ যাব 77 ইয়াতে 77 হৈ যাব 77 আৰু 1 যোগ কৰিলে আমাৰ 78 হৈ যাব ইয়াতে ব্ৰেকেট চিনটো উঠাই দিলে মাল্টিপূৰণ চিন আহি যাব সো পূৰণ 13 into 78 এই দুটা সংখ্যা এই 78 ভাঙিলে আমি কি পাও 2 into 3 into 30 ইয়াতে আমাৰ কি 13 টো এটা মৌলিক সংখ্যা 2 এটা মৌলিক সংখ্যা 3 এটা আমাৰ মৌলিক সংখ্যা সো ইয়াতে আমাৰ হেকাৰণে লেখা হৈছে যত 13 2 আৰু 3 মৌলিক সংখ্যা ইয়াতে আমাৰ 5 into 1009 এই দুটা সংখ্যাই যত 5 আৰু 1009 মৌলিক সংখ্যা এই দুটা সংখ্যাতে আমাৰ কি মৌলিক সংখ্যা পাইছো ইয়াৰ উৎপাদকত আমি মৌলিক সংখ্যা পাইছো এতিয়া আমি এটা বস্তু জানো পাটিগণিতৰ মৌলিক উপপাদ্য জানো পাটিগণিতৰ মৌলিক উপপাদ্য কি আছে
যে প্ৰতিটো যৌগিক সংখ্যাকে এই ইয়াৰ মৌলিকৰ উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি এইটো আমাৰ কি মৌলিক উৎপাদকৰ যেটো গুণফল এইবিলাক হৈছে আমাৰ কি মৌলিক উৎপাদক সো মৌলিক উৎপাদকৰ গুণফলবিলাক যদি আমি কৰি লওঁ এই গোটেইটা যদি আমি গুণফলকেইটা উলিয়াই লওঁ এই গুণফলকেইটা কৰিলে আমি সেই সংখ্যাটো গোটেই সংখ্যাখিনি কি হৈ যাব আমাৰ এটা যৌগিক সংখ্যা হৈ যাব গতিকে আমাৰ এই সংখ্যাটো এটা যৌগিক সংখ্যা এই সংখ্যাটো এটা আমাৰ যৌগিক সংখ্যা তাৰ মানে কি যে এটা যৌগিক সংখ্যাক আমি কি কৰিব পাৰি যে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি তাৰ মানে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰা সংখ্যাকেইটাই হৈছে আমাৰ কি যৌগিক সংখ্যা তাৰ মানে এই গোটেইখিনি সংখ্যাটোৱে হৈ যাব আমাৰ কি যৌগিক সংখ্যা তাৰ মানে এইখিনি বস্তুৱে আমাৰ যৌগিক সংখ্যা এইখিনি বস্তু এই গোটেইখিনি বস্তু আমাৰ যৌগিক সংখ্যা কাৰণ এইটোক আমি কি পাটিগণিতৰ মৌলিক উপপাদ্য মতে এইটোক আমি কি কৰিব পাৰিছোঁ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ এইটোৱে আমাৰ নিৰ্ণয় আনসাৰ এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে য'ত একেটা ঘূৰণতে ৰবিৰ সময় লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশতে যাত্ৰা আৰম্ভ কৰে একেটা বিন্দুতে একে সময়তে যদি যাত্ৰা আৰম্ভ কৰে তেনেহ'লে আমাৰ যি সময় দুটা দিয়া আছে এই সময় দুটাৰ লসাগু উলিয়াবলৈ আমাৰ হৈ যাব ইয়াতে আমাৰ দিছে কি কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ পাব কিমান মিনিট পিছত যদি আৰম্ভণি বিন্দুত লগ লাগিবলগীয়া হয় তেনেহ'লে এই দুটা সময়ৰ লসাগু উলিয়ালে যেটো সময় পাম সেই সময়টোৱে হৈ যাব আমাৰ কি বিন্দুটোত লগ পাব মানে আৰম্ভণি বিন্দুৰ পৰা সেইটোৱে সময়তে ইমান মিনিট সময়তে লগ পাব সো এইটো আমি লসাগু উলিয়াই লওঁ কিমান দিয়া আছে 18 মিনিট আৰু 12 মিনিট দিয়া আছে ইয়াতে আমি আগতে কনসেপ্ট এটা লিখি দিছিলোঁ যে কেনেকৈ লসাগু আৰু গসাগু উলিয়াই এইটো হৈ যাব 3 into 3 into 2 এইটো হৈ যাব 3 into 2 into 2 এতিয়া আমি ইয়াক এনেকৈ লিখিব পাৰোঁ 3 squared and 2 পূৰণ হৈ যাব আৰু ইয়াতে হৈ যাব 2 square into 3 এতিয়া আমি কি কৈছিলোঁ যে গসাগু উলিয়াবলৈ হ'লে ক্ষুদ্ৰতম ঘাত যেটো আছে এই দুটা সংখ্যাৰ ভিতৰত আমাৰ কমন থকা সংখ্যাৰ ক্ষুদ্ৰতম ঘাত যেটো হ'ব সেইটো হৈ যাব আমাৰ কি নিৰ্ণয় গসাগু আৰু যদি লসাগু উলিয়াব লাগে লসাগু উলিয়াবলৈ হ'লে আমাৰ বৃহত্তম ঘাত যেটা আছে যিকেইটা আছে সেইকেইটাৰ মাল্টিপ্লিকেশ্যন কৰিব লাগিব আমাৰ ইয়াত লাগে কি ইয়াতে কৈছে যে কিমান মিনিট পিছত সিহঁতে আকৌ আৰম্ভণি বিন্দুটোত লগ ল'ব আৰম্ভণি বিন্দুটোত লগ লাগিবলৈ হ'লে যিহেতু একে দিশত যাত্ৰা কৰে গতিকে সিহঁতৰ লসাগু উলিয়াব লাগিব সো এই সংখ্যা দুটা এই সময় দুটা আমি লসাগু উলিয়াও এইটো সময় দিয়া আছে সো লসাগু মানে কি যে আমাৰ মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল বৃহত্তম ঘাত আমাৰ কি আছে 3 power 2 এইটো বৃহত্তম ঘাত এই দুটাৰ ভিতৰত এতিয়া আমাৰ 2 স্কয়াৰ 2 power 2 এইটো আমাৰ বৃহত্তম ঘাত 2 power 2 আৰু 2 power 1 আছে এই দুটাৰ ভিতৰত এইটো বৃহত্তম ঘাত আৰু 3 power 2 আৰু 3 power 1 এই দুটাৰ ভিতৰত 3 power 2 টো হৈছে আমাৰ বৃহত্তম ঘাত এতিয়া আমাৰ এই দুটাৰ গুণফল বৃহত্তম ঘাতৰ গুণফলটো হৈ যাব আমাৰ নিৰ্ণয় লসাগু এতিয়া লসাগু ইকুৱেল টু কি হৈ যাব আমাৰ 3 squared into 2 squared এতিয়া আমাৰ 9 into 4 36 মিনিট এতিয়া আমাৰ কি হৈ যাব 36 মিনিট পিছত ইহঁতে আৰম্ভণি বিন্দুটোত লগ পাব একেলগে লগ এইটো তোমালোকে তলত লিখি ল'বা কোৱেশ্চনত দিয়া আছে কিমান মিনিট পিছত এইটো তোমালোকে লিখিবা 36 মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ৰ 1 নম্বৰত দিয়া আছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে সো ৰেজিমেণ্টত অতি কমেও কৈছে মানে কি এইটো এটা আমাৰ কি হৈ যাব এই যে শাৰী যে দিয়া আছে আমাৰ 15 20 আৰু 25 এই শাৰীকেইটাৰ লসাগু ল'লে যেটো আমাৰ সংখ্যা উলিয়াব সংখ্যাটো আমাৰ যেটো নিৰ্ণয় সংখ্যা হ'ব হেতুই হৈ যাব আমাৰ কি সৈনিক বা সৈনিকৰ সংখ্যা এতিয়া আমি লসাগু উলিয়াও সংখ্যা সৈনিকবোৰৰ যেটো ৰেজিমেণ্টত থকা কিছুমান শাৰী দিয়া আছে
100 কিমানজন ইউনিক আছে 15 আৰু দিয়া আছে 15 ইকুৱেল টু ইয়াতে আমি 20 দিয়া আছে আৰু 25 দিয়া আছে ইয়াক আমি কেনেকৈ লিখিব পাৰি 3 into 5 একে লিখিব পাৰি 2 square into 5 ইয়াতে আমি 5 into 5 লিখিব পাৰি ইয়াৰে পৰা আমাৰ কি লাগে লসাগু গসাগু নালাগে কিন্তু হ্যাঁ ইয়াতে আমাৰ অতি কমেও কিমানজন হৈনিক আছে যদি কয় তেনেহ'লে এইটো আমাৰ লসাগু উলিয়াব লাগিব সো এটা হাৰিবোৰত আমি লসাগু উলিয়াও বৃহত্তম ঘাতৰ গুণফল মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল কেইটাকে আমি লসাগু বুলি কওঁ সো ল খা গু is equal to কি হৈ যাব আমাৰ ইয়াতে বৃহত্তম ঘাত কি আছে বৃহত্তম ঘাত আছে আমাৰ 2 স্কয়াৰ into এইটো হৈ যাব আমাৰ 5 into 5 হৈ আছে এইটো 5 স্কয়াৰ বুলি লিখিব পাৰি সো ইয়াৰে পৰা আমি 5 স্কয়াৰ লিখিলো আৰু হৈ যাব আমাৰ কি 3 পাৱাৰ 1 বাকি কেইটা 3 আমাৰ নাই গতিকে এইটো আমাৰ বৃহত্তম ঘাত হৈ যাব বাকি দুটা সংখ্যাত আমাৰ 3 পাৱাৰ 1 নাই সো 3 পাৱাৰ 1 যেটো আছে সেইটো দিব লাগিব সেইটো বৃহত্তম ঘাত হয় সো 3 পাৱাৰ 1 মানে 3 এটা লিখিব পাৰি ইয়াৰে পৰা আমি মাল্টিপ্লিকেশন কৰিলে 4 into 25 into 3 হৈ যাব সো 25 into 4 কৰিলে 100 হৈ যাব into 3 কৰিলে 300 হৈ যাব সো এইটোৱে হৈ যাব আমাৰ কি ৰেজিমেন্টত থকা অতি কমেও কিমানজন সৈনিক আছে যে অতি কমেও আমাৰ 300 জন মানে 300 জন সৈনিক আছে এটো তোমালোকে তলত লিখি দিবা কোশ্চেনত যিখিনি দিয়া আছে তলত হেনেকৈ লিখি দিবা যে ৰেজিমেন্টত অতি কমেও 300 জন সৈনিক আছে আমাৰ কোশ্চেন 8 ৰ 2 নম্বৰ 8 নম্বৰ 2 নম্বৰ সো 2 নম্বৰটো দিয়া আছে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ঘন্টা দুটা যদি পুনৰ একেলগে বাজিবলগীয়া হয় আমাৰ সময় কেইটা কি দিয়া আছে 18 সেকেন্ড আৰু 60 সেকেন্ড 60 সেকেন্ড আৰু 18 সেকেন্ডৰ অন্তৰালত বাজে আৰু দুটা ঘন্টা একেলগে বাজিব লগা হলে তাৰ মানে এইটো আমাৰ হৈ যাব কি 18 সেকেন্ড আৰু 60 সেকেন্ডৰ 18 সেকেন্ড আৰু 60 সেকেন্ডৰ যেটো আমাৰ লসাগু হৈ যাব হেইটোই হৈ যাব আমাৰ কি ঘন্টা দুটা পুনৰ যে একেলগে বাজিব হেইটোই হৈ যাব আমাৰ নিৰ্ণয় সময় সেকেন্ড সো এইটো আমি সংখ্যা দুটাৰ লসাগু উলিয়াই লওঁ 18 তি আমি 18 ক এনেকৈ লিখিব পাৰি 3 into 3 into 2 তাৰ পিছত আমাৰ কি আছে 60 আছে 60 কে আমি কেনেকৈ লিখিব পাৰি 60 কে আমি এনেকৈ লিখিব পাৰি 3 ইয়াতে 60 ভাঙি লবা তোমালোকে 3 দি যাব 20 টাইমস তাৰ পিছত 2 দি যাব 10 টাইমস 2 দি যাব 5 টাইমস এনেকৈ ভাঙি লবা 3 into 2 into 2 into 5 এতিয়া আমাৰ ইয়াৰে পৰা বৃহত্তম ঘাত যেটো হ'ব হেইটা ললে আমাৰ লসাগু হৈ যাব সো 18 ক আমি এনেকৈ লিখিব পাৰি 3 স্কয়াৰ্ড into 2 60 কে আমি এনেকৈ লিখিব পাৰি 3 into p স্কয়াৰ into 5 এনেকৈ লিখিব পাৰি সো ইয়াৰে পৰা বৃহত্তম ঘাতৰ গুণফল কেইটা লম ল খা গু is equal to ইয়াতে 3 পাৱাৰ 1 আছে ইয়াতে 3 পাৱাৰ 2 আছে বৃহত্তম ঘাত কলে আমাৰ 3 পাৱাৰ 2 হৈ যাব into ইয়াতে আমাৰ 2 পাৱাৰ 1 আছে ইয়াতে আমাৰ 2 পাৱাৰ 2 আছে সো এটো বৃহত্তম ঘাতৰ গুণফলটো লব লাগিব বৃহত্তম ঘাতৰ গুণফল কি যে 2 স্কয়াৰ এতিয়া আমাৰ ইয়াতে 5 নাই ইয়াতে 5 আছে এটো আমাৰ এটা বৃহত্তম ঘাত সো এটো আমাৰ মাল্টিপ্লিকেশন হৈ যাব হলো 5 পাৱাৰ 1 সো এতিয়া আমাৰ হৈ যাব কি এটো হৈ যাব 9 এটো হৈ যাব 4 এটো হৈ যাব 5 এতিয়া 4 আৰু 5 আগতে মাল্টিপ্লাই কৰিবা কিয়নো জানা 4 আৰু 5 মাল্টিপ্লাই কৰিলে কি 20 হৈ যাব 0 আহিব নহয় তেতিয়া আমাৰ এইটো সংখ্যাৰ লগত মাল্টিপ্লিকেশন কৰোতে সহজ হৈ যাব তাৰ মানে 4 into 5 মানে 20 হৈ যাব ইয়াতে লিখা 9 into 20 এতিয়া আমি 2 আৰু 9 ক মাল্টিপ্লাই কৰিলে ৰাইট সাইডত শূন্য এটা লগাই দিম এইটো মাল্টিপ্লিকেশন কৰোতে আমাৰ বহুত ইজি হৈ যায় সেইকাৰণে মাল্টিপ্লিকেশন সদায় ইজি ফৰ্মত কৰিব লাগে যাতে সময় কম লাগে
চ' এইটো আমাৰ সময় কম লাগিব চোৱা 2 আৰু 9 কৰিলে 18 আমি জানো এতিয়া আমাৰ 2 ৰাইট সাইডত কেইটা শূন্য আছে এটা শূন্য আছে এটা শূন্য দি দিলোঁ এইটো হৈ যাব আমাৰ কি নিৰ্ণয় লসাগু মানে কি এতিয়া আমাৰ কোৱেশ্চন মতে আছে যে কিমান সেকেন্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এতিয়া আমাৰ 180 সেকেন্ড পিছত 180 সেকেন্ড পিছত মানে 180 সেকেন্ড পিছত আমাৰ ঘণ্টা দুটা পুনৰ একেলগে বাজিব এইটোৱে আমাৰ নিৰ্ণয় আনসাৰ